দেশৰ বিত্তমন্ত্ৰীয়ে ইতিমধ্যে তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন কৰিছে আৰু বাজেটৰ পাছত দেখিবলৈ পাইছে প্ৰতিক্ৰিয়া বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে নুমলীগড় শোধনাগাৰৰ MD ভাস্কৰ জ্যোতি ফুকন ছাৰ তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম এই বাজেট সন্দৰ্ভত কেনেকুৱা ধৰণে আচলতে এই বাজেট দেখিবলৈ পাইছে এখন মোৰ মতেতো এখন বৰ উন্নয়নমুখী বাজেট কাৰণ তাত বহুতখিনি কেপিটেল এক্সপেণ্ডিচাৰৰ কথা তেওঁলোকে কৈছে তেওঁলোকে বিশেষকৈ গুৰুত্ব দিছে ইউথ স্কিলিঙৰ ওপৰত ওমেন স্কিলিঙৰ ওপৰত আৰু আমাৰ যিটো পুৱৰ মানুহ মানে দুখীয়া মানুহৰ কাৰণেও বহুতখিনি তেওঁলোকে সুবিধা কৰি দিবলৈ কৈছে তেওঁলোকে কৈছে যে যিটো আৱাস যোজনা সেইটো অকল গাঁৱৰ মাজতে সীমিত নাৰাখি তেওঁলোকে চহৰ অঞ্চললৈও আনিছে সো এই গোটেইখিনি আৰু MSME সেক্টৰটোত তেওঁলোকে বিশেষ গুৰুত্ব দিছে আৰু ইণ্টাৰ্ণশ্বিপ যিটো তেওঁলোকে নতুনকৈ এটা স্কিম কৰিছে আমাৰ যিখিনি উদীয়মান ইউথ আছে তেওঁলোকক এটা ৰিয়েল লাইফ কামৰ এটা এক্সপিৰিয়েঞ্চ দিব বুলি মোৰ বিশেষ আশা আছে আৰু এমপ্লয়মেণ্ট লিংক ইনচেণ্টিভ স্কিম যিটো নতুনকৈ আনিছে এইবাৰ প্ৰথম আগতে PLI কথা আমি সুধিছোঁ এইবাৰ ELI আনিছে এইটোৱে এমপ্লয়মেণ্ট জেনেৰেশ্যনত যথেষ্টখিনি মানে উদগনি যোগাব বুলি মই ভাবিছোঁ অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ অসমৰ ক্ষেত্ৰত দুটা দিশত ইতিমধ্যে বাজেটত উত্থাপন কৰিছে কথা এটা হ'ল বানপানী আনফালে বেংকিং সেক্টৰত এই কথাখিনি কৈছে অসমৰ কাৰণে এই দুটা ভাল এটা পদক্ষেপ হ'ব এই সিদ্ধান্তই হয় তেওঁলোকে আপোনালোকে দেখিছে যে বেংকিঙে কেনেকৈ মানুহৰ জীৱনটো চেঞ্জ কৰিব পাৰে যিটো জনধন যোজনা আছিলে বা যিটো বেংকিং কানেক্টিভিটিৰ কাৰণে DBT যিটো হ'ল ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হ'ল সি মানুহৰ এই ডেলিভাৰী গভৰ্ণমেণ্টৰ যিবিলাক ডেলিভাৰী আছে সেইবিলাক এফিচিয়েণ্ট কৰিলে আগত যিটো গভৰ্ণমেণ্ট স্কিমবিলাকৰ পৰা পিলফাৰেজ হৈছিলে এইটো বন্ধ কৰিলে চ' যিমানে বেংক হ'ব যিমানে বেংকৰ এক্সেচিবিলিটি থাকিব যিমান ৰুৰেল এৰিয়া বেংকিঙৰ কাৰণে এক্সপ'জাৰ হ'ব মানুহৰ জীৱনৰ মানদণ্ড সি সোনকালে শুদ্ধ কৰিবলৈ সহায় কৰিব সেইটো হ'ল নম্বৰ 1 আৰু তেওঁলোকে 100টা তেনেকুৱা ব্ৰাঞ্চ তেওঁলোকে খুলিম বুলি কৈছে পোষ্টেল বেংকিঙৰ যোগেদি এইটো এটা খুব ধুনীয়া দিশ তাৰপিছত তেওঁলোকে অসমৰ যিটো বান সমস্যা সেইটো ৰিকগনাইজ কৰি এটা ষ্টেটমেণ্ট দিছে আৰু কৈছে যে ষ্টেট গভৰ্ণমেণ্টে যেনেকুৱা ধৰণে বিচাৰিব তেনেকুৱা ধৰণে তেওঁলোকে সহায় আগবঢ়াব বিত্তীয় সহায় আগবঢ়াব মই ভাবোঁ যে যিবিলাক স্কিম আহিব বানপানী নিবাৰণৰ কাৰণে বা বানপানীৰ সময়ত মানুহে কেনেকৈ ৰেছপণ্ড কৰিব বা যেনেকৈ আমাৰ NDRF SDRF যেনেকৈ ৰেছপণ্ড কৰে সেইবিলাক লৈ পেলাই বহুতখিনি চিন্তা চৰ্চা হ'ব এনেকুৱা স্কিম আহিব আৰু যিখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফাণ্ডিং কৰিম বুলি বাজেট স্পীচৰ যোগেদি বিত্তমন্ত্ৰীয়ে সেইখিনি আশ্বাস দিছে অসমৰ ক্ষেত্ৰতে হওক বা দেশৰ ক্ষেত্ৰতে হওক সাধাৰণ মানুহক যদি আপুনি স্পেচিফিকেলি কয় কোনকেইটা সিদ্ধান্তই সকলোকে বেছি উপকৃত কৰিব সাধাৰণ মানুহৰ ক্ষেত্ৰত কৈছে নৰ্মেল বাজেট যিহেতু কৈছে আপুনি চাওক এটা হ'ল সাধাৰণ মানুহে বেনিফিট পাবৰ কাৰণে দেশখনে উন্নতি কৰিব লাগিব মই সাধাৰণ এক্সাম্পল দিছোঁ আপোনাৰ যদি ফেমিলিটো ধনী হয় আপুনিও ধনী হ'ব চ' প্ৰথমখন দেশখন ধনী হ'ব লাগিব দেশখন ধনী কেনেকৈ আপুনি হ'ব পাৰে GDP গ্ৰ'থৰ থ্ৰু দি যেতিয়া GDPটো বাঢ়িব আৰু যদি তাৰ সমান হিচাপে ডিষ্ট্ৰিবিউট হয় যিটো ইনকাম ইনইকুৱেলিটিটো যদি এড্ৰেছ কৰিব পাৰে বহুতখিনি মানুহে তাৰ কাৰণে লাভৱান হয় চ' ইট ইজ এ গ্ৰ'থ অৰিয়েণ্টেড সেইটোৰ কাৰণে সাধাৰণ মানুহৰ প্ৰথম লাভ হ'ব ছেকেণ্ড এটা কম্প্ৰিহেনচিভ প্লেন এটা তেওঁলোকে কৰিছে যিটোত ইউথ ওমেন এইখিনি স্কিল ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে বহুত কাম কৰিছে কাৰণ ইণ্ডাষ্ট্ৰি এটা আহিলে তাত এমপ্লয়মেণ্ট অপৰচুনিটি জেনেৰেট হ'ব সেইখিনিকে ফুলফিল কৰিব পৰাকৈ স্কিল মানুহ হ'ব লাগিব আমাৰ শিক্ষা ব্যৱস্থাটো আগতে যিটো পুৰণিকলীয়া শিক্ষা ব্যৱস্থা আছিলে NEP অহাৰ পিছত সেইটো চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে পুৰণিকলীয়া শিক্ষা ব্যৱস্থাটোৱে মানুহজনক গ্ৰেজুৱেট বনায় কিন্তু মানুহজনক এমপ্লয়েবল বনাব নোৱাৰে এতিয়া লাষ্ট 5-6 বছৰত এইটোৱে এটা চেষ্টা কৰি থকা হৈছে গভৰ্ণমেণ্টৰ বেলেগ দিশেদি যাতে মানুহখিনিক স্কিল দিয়া হয় আৰু সেই স্কিল মানুহখিনিয়ে এমপ্লয়মেণ্টৰ কাৰণে যোগ্য হয় সেইটো এটা ডাঙৰ দিশ আপুনি মানুহক এডুকেটেড এণ্ড ট্ৰেইন কৰিলে মানুহখিনিয়ে নিজে এণ্টাৰপ্ৰিনাৰ কেপেবিলিটি থাকে তেওঁলোকে কাম কৰে আৰু MSME সেক্টৰটোক তেওঁলোকে বিশেষভাৱে প্ৰাধান্য দিয়াৰ মুখ্য উদ্দেশ্য মই ভাবোঁ যে এমপ্লয়মেণ্ট জেনেৰেশ্যন চ' এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'লে মানুহৰ হাতত কাম থাকিলে আৰু আপুনি দেখিছে কৃষিৰ ক্ষেত্ৰতো তেওঁলোকে কিমানখিনি যুগান্তৰী মানে সিদ্ধান্ত তেওঁলোকে লৈছে চ' আই থিংক প্ৰডাক্টিভিটি বাঢ়িলে কৃষকৰ ইনকাম বাঢ়িলে মানুহৰ এমপ্লয়মেণ্ট হ'লে
জনসাধাৰণৰ লাভ হ'ব আৰু ইটোৱে সিটোক পৰিপূৰক তাৰমানে মানুহৰ হাতত যেতিয়া পইচা আহিব তেওঁলোকে কনজিউম কৰিলে মেনুফেকচাৰিং বাঢ়িব আৰু দেশখনৰ সৰ্বাংগীন উন্নতি হ'ব এইটোৱে মুঠতে এই বাজেটখনে মহিলা যুৱক দৰিদ্ৰ আৰু যিসকল কৃষক আছে তেওঁলোকক উপকৃত কৰিব পূৰ্ণদমে হয় মোৰ সেইটোৱে ধাৰণা হয় অৱশ্যে ডিটেইলটো চাবলৈ আমি লাগিব আৰু ডিটেইলত থাকিব বস্তুখিনি কিন্তু যিখিনি আমি শুনিলোঁ স্পীচৰ থ্ৰু দি মোৰ বদ্ধমূল ধাৰণা যে এই গোটেই মানুহখিনিক তেওঁলোকে উপকৃত কৰিব হয় ধন্যবাদ সেয়া আছিল NRLৰ MD ভাস্কৰ জ্যোতি ফুকন তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিলোঁ আচলতে এই বাজেটখনে কেনেধৰণে আশাৰ ৰেঙনি দেখুৱাইছে সেয়া আমি জানিবলৈ চেষ্টা কৰিলোঁ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাকতীয়া ৰিপৰ্ট DD নিউজ গুৱাহাটী